হেল্ল' এভৰিৱান, আমাৰ চেনেলত হয়তো একমাত্ৰ আমাৰ চেনেলতে হ'ব লুচেন জি কে কমপ্লিট লুচেন জি কে অসমীয়া মাধ্যমত প্ৰস্তুত কৰি আছোঁ। আজি ইয়াৰে প্ৰথম ক্লাছ হয়। এনেকৈ আমি লুচেন জি কে কমপ্লিট আছামিজ মাধ্যমত উপস্থাপন কৰিম এজ ইট ইজ। গতিকে আজি আমি লুচেন জি কেৰ ক্লাছটো শুভ আৰম্ভ কৰোঁ আহক। আজিৰ ক্লাছটোত আমি লৈছোঁ ভাৰতৰ ইতিহাস, প্ৰাচীন ভাৰতৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ বিষয় লৈছোঁ। তাৰপিছত আমি বেদিক চিভিলাইজেশ্যন ল'ম। চ' এনেকৈ আমি এটা এটা টপিক লৈ কিনে আমি লুচেন জি কে কমপ্লিট কৰিম। চ' আজি হৈছে হৰপ্পা সিন্ধু সভ্যতা। আমি হৰপ্পা সিন্ধু সভ্যতা জানো 2500 পৰা খ্ৰীষ্টপূৰ্ব 1750 খ্ৰীষ্টপূৰ্বলৈকে হয়। NCERT-টো এইটোও আছে আৰু বিভিন্ন বুকত এইটো আছে। চ' এইটো অথেণ্টিক হয়, এইটো টাইম লাইনটো মনত ৰাখিব। আটাইতকৈ পুৰণি নাম সিন্ধু সভ্যতা। পুৰাতাত্ত্বিক পৰম্পৰা অনুসৰি আটাইতকৈ উপযুক্ত নাম হৰপ্পা সভ্যতা। হৰপ্পা আৱিষ্কাৰ হোৱা প্ৰথম স্থান, সেইটো কাৰণে ইয়াৰ নাম হৰপ্পা সভ্যতা দিছে। ভৌগোলিক দৃষ্টিকোণৰ পৰা আটাইতকৈ উপযুক্ত নাম সিন্ধু সৰস্বতী সভ্যতা। সিন্ধু সৰস্বতী নদী উপত্যকাৰ পাৰত সৰ্বাধিক বসতি আছিল। 80% বসতি সৰস্বতীৰ পাৰত আছিল। তো এইটো মষ্ট ইম্পৰ্টেণ্ট। এইবাৰ NCERT-টো সিন্ধু সৰস্বতী সভ্যতা বুলিয়ে মেনশ্যন আছে। এইটো আগতে সিন্ধু উপত্যকা সভ্যতা আছিলে, বাট এতিয়া সিন্ধু সৰস্বতী সভ্যতা বুলি এতিয়া NCERT-ত এইটো চেঞ্জ কৰিছে। আপোনালোকে এইটো পইণ্টটো মনত ৰাখিব। আটাইতকৈ সন্মত সময়ছোৱা অলৰেডি আমি মেনশ্যন কৰিলোঁ 2500 খ্ৰীষ্টপূৰ্বৰ পৰা 1750 খ্ৰীষ্টপূৰ্ব। চ' কাৰ্বন 14 ডেটিং অনুসৰি তো আপোনালোকে জানে সময় ওলাব হ'লে কিবা বস্তুৰ তো কাৰ্বন ডেটিং কৰে, তো ইয়াৰে আইচোটপ কাৰ্বন 14 ইউজ কৰে। আপোনালোকে জানে চাগে এইটো। জন মাৰ্চেল আছিল সিন্ধু সভ্যতা শব্দটো ব্যৱহাৰ কৰা প্ৰথমজন বিদ্বান। মনত ৰাখিব, জন মাৰ্চেলে প্ৰথম সিন্ধু সভ্যতা শব্দটো ব্যৱহাৰ কৰিছিল। সিন্ধু সভ্যতা প্ৰাক ঐতিহাসিক যুগৰ কেলকলিথিক যুগ, ব্ৰঞ্জ যুগৰ অন্তৰ্গত। মনত ৰাখিব, কিহৰ অন্তৰ্গত? কেলকলিথিক আৰু ব্ৰঞ্জ যুগৰ। সিন্ধু সভ্যতা সিন্ধু বুলুচিস্তান এইটো সিন্ধু নহয়, সিন্ধু সভ্যতা সিন্ধ বুলুচিস্তান, পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, গুজৰাট, পশ্চিম UP আৰু উত্তৰ মহাৰাষ্ট্ৰলৈ বিস্তৃত আছিল। তো সিন্ধু সভ্যতা কলৈকে বিস্তৃতি আছিলে? সিন্ধ, বুলুচিস্তান, পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, গুজৰাট, পশ্চিম UP আৰু উত্তৰ মহাৰাষ্ট্ৰ। সুধে আমাক কুৱেশ্যন অহা দেখা যায় ইয়াৰ পৰা। তো মই MCQ, আপোনালোকে জানে আমি PYQ কৰি আছিলোঁ। তো PYQ সেনেকৈ আমি চলি থাকিব। এতিয়ালৈকে মই প্ৰায় 15টামান লেকচাৰ দিছোঁ PYQত। ভিডিঅ' আমি 15টামান ক্লাছ দিছোঁ। তো তাৰে প্লেলিষ্ট বনোৱা আছে, তো আপোনালোকে PYQ বিলাকো চাই ল'ব দেই। তাৰপিছত আমি কনচেপচুৱেলো এনেকৈ কৰি যাম ক্লাছ। অ'কে। বিদ্বানসকলে সাধাৰণতে বিশ্বাস কৰে যে হৰপ্পা যুগৰ মহেঞ্জোদাৰো অক্ষয় সিন্ধু সভ্যতাৰ মূল অঞ্চলক প্ৰতিনিধিত্ব কৰে। তো নেক্সট, সিন্ধু সভ্যতাৰ উত্তৰতম, এইকেইটা লাইন ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখিব। সিন্ধু সভ্যতাৰ উত্তৰতম স্থান ৰোপাৰ আছে। এইটো সুতলজ পাঞ্জাৱ, পূৰ্বে মাণ্ডা, পূব দিশত মাণ্ডা হয়। এইটো চেনাব, জম্মু কাশ্মীৰ বৰ্তমান হয়। পূব দিশত মাণ্ডা আৰু তাৰপিছত দক্ষিণতম স্থান, উত্তৰতম স্থান এইটো উত্তৰাখণ্ড, এইটো জম্মু, এইটো মাণ্ডা হয় দেই, মনত ৰাখিব। এইটো মাণ্ডা উত্তৰতম স্থান, ঠিক আছে। এইটো আৰু কি ৰিভাৰ? সুতলজ ৰিভাৰ, এইটো মনত ৰাখিব। আৰু সিন্ধু দক্ষিণতম স্থান চাউথ হৈছে ডাইমাবাদ হয়। ভাগত্ৰব আৰু ডাইমাবাদ, ঠিক আছে। এইটো ডাইমাবাদ, এইকেইটা কুৱেশ্যন আহে। এইকেইটা নাহে আলমগীৰপুৰ, এই দুটা ৰোপাৰ নাহিব। মাণ্ডা, ডাইমাবাদ আৰু আলমগীৰপুৰ আৰু
সুটকা কেন্দ্ৰৰ বিষয়ে সুধে ঠিক আছে তো ইপিনে মাণ্ডা আছে তাৰপিছত দক্ষিণে আছে সাউথে আছে দাইমাবাদ আছে ঠিক আছে আৰু পূবতম আছে ইষ্ট সাইডে আছে আলমগীৰপুৰ আৰু পশ্চিমতম আছে ৱেষ্ট সাইডত কি আছে সুটকা কেন্দ্ৰ আছে আপোনালোকৰ ৱেষ্টাৰ্ণ পাৰ্টত আছে সাইডত আছে তো কুৱেশ্যন আহে পূব দিশত উত্তৰতম দক্ষিণ দিশত কোনকেইটা পশ্চিম দিশত কোনকেইটা ঠাই আছে মনত ৰাখিব আৰু ৰিভাৰ কেইটাও সোধে সুটলেছ ৰিভাৰ কিম ৰিভাৰ হিন্দন ৰিভাৰ আৰু ডাক্সক ৰিভাৰ মনত ৰাখিব আৰু ঠাইবিলাক হৈছে কি ই জম্মু কাশ্মীৰত আছে ই মহাৰাষ্ট্ৰত আছে দাইমাবাদ মহাৰাষ্ট্ৰ আৰু পাকিস্তান ইৰাণ এইবিলাকত আছে ঠিক আছে আৰু এইটো আলমগীৰপুৰ উত্তৰ প্ৰদেশ এইকেইটা প্লেছো আপোনালোকে কাইণ্ডলি মনত ৰাখিব ঠিক আছে আৰু ইণ্ডাছ হিন্দু সৰস্বতী সভ্যতাৰ ৰাজধানী চহৰ কি আছিলে হৰপ্পা আৰু মহেঞ্জোদাৰো আছিলে বন্দৰ চহৰ কি আছিলে লথাল তাৰপিছত সুটকা গেন্দ্ৰৰ আৰু আল্লাহ হাদ্দিনো আৰু বালকত আৰু কুণ্টাচি এইকেইটা বন্দৰ চহৰ আছিলে আশা কৰোঁ আপোনালোকে তথ্যবোৰ ভালদৰে বুজি লৈছে আৰু এইকেইটা মষ্ট ইম্পৰ্টেণ্ট হয় লুচেন জিকেৰ পৰা এজ ইট ইজ লোৱা হৈছে স্থানবোৰ চাওক স্থানবোৰত কি কি ইয়াৰে নদীবিলাক আৰু জিলা ঠাইবিলাক আমি স্থান অনুসৰি হৰপ্পাটো হৈছে ৰবি নদী ঠিক আছে হৰপ্পাটো ৰবি নদীৰ পাৰত আছে জিলা চাহিবাল আৰু ৰাজ্য প্ৰদেশ পাঞ্জাৱ দেশ কিহত আছে পাকিস্তানত আছে হৰপ্পা আৰু ইয়াক কোনে কৰিছিলে খনন কাৰ্য কোনে কৰিছিলে দয়াৰাম চাহানীয়ে কৰিছিলে 1921 চনত আৰু মাধৱ ৰূপত ৱাটছা 1926 আৰু হুইলাৰ 1946ত তো আমাৰ মেইন সোধে দয়াৰাম চাহানীয়ে সোধে হৰপ্পাৰ বিষয়ে ঠিক আছে বাকী দুজনৰ নাম তেনেকৈ সোধা দেখা নাই মহেঞ্জোদাৰো এইটো সিন্ধু নদীৰ পাৰত আছে আৰু জিলা হৈছে লাৰকানা সিন্ধ হয় প্ৰদেশ সিন্ধ হয় আৰু ইও পাকিস্তানতে আছে আগতেতো আমাৰ ইণ্ডিয়াৰ পাৰ্টি আছিলে বাট যেতিয়া ডিভাইড হ'ল ইণ্ডিয়া পাকিস্তান তেতিয়া পাকিস্তানত গৈছে এইটো চ' এইটো আৰ ডি বেনাৰ্জীয়ে ৰাখল দাস বেনাৰ্জীয়ে ইয়াৰ 1922 চনত ইয়াৰে খনন কৰিছিলে আৰু মেকি 1927ত কৰিছিলে আৰু হুইলাৰে 1930ত কৰিছিলে তো ৰাখল দাস বেনাৰ্জী ফিগাৰজন ইম্পৰ্টেণ্ট হয় এইটো মনত ৰাখিব চানহুদ আৰু সিন্ধু নদীৰ ওপৰত আছে নদীৰ পাৰত আছে আৰু ই নামাবাসাহা চীন প্ৰভিন্স পাকিস্তান হয় এইটো এইকেইটা বাকী এইখিনি প্ৰয়োজন নাই প্ৰদেশখিনি ৰাজ্যখিনি প্ৰয়োজন নাই দেশখিনি মনত ৰাখিব লথাল আমাৰ এইকেইটা ভাৰতত আছে এইকেইটা আমি এই নদীকেইটা মনত ৰাখিব ভগৱা আছে ভগৱা নদীৰ পাৰত আছে আৰু এইটো আহমেদাবাদ গুজৰাটত আছে আৰু ভাৰত এছ.আৰ. ৰাওৱে কৰিছিলে এইটো মনত ৰাখিব এছ.আৰ. ৰাওৱে কৰিছিলে খনন 1954 চনত কালিবাংগা এইটো ঘাগাৰ নদীৰ পাৰত আছে এইটো হনুমানগড় ৰাজস্থান হয় জিলা হনুমানগড় ৰাজস্থান এই প্ৰায় পাকিস্তানৰ ওচৰতে চ' মই গৈছোঁ এইটো ঠাইত হনুমানগড় ভাৰতত আছে সকলোৱে জানে আৰু ইয়াক খনন কৰিছিলে অমলানন্দ ঘোষ 1951 চনত আৰু বি.ভি. লাল আৰু বেকি থাপাৰ 1961 চনত বানাৱলী ইও ঘাগাৰ নদীৰ পাৰত আছে ফেটাহাবাদ আছে হাৰিয়ানা বানাৱলী ভাৰত আৰু ই আৰ.এছ. বিষ্টই কৰিছিলে 1973 চনত ধলাবিৰা লুনি ৰিভাৰ নদীৰ পাৰত আছে কচ্ছ ডিষ্ট্ৰিক্ট গুজৰাট
এইটো পাৰ্টত আছে গুজৰাটৰ ঠিক আছে আৰু ই JP ঘোষে 1967 পৰা 68 চনত কৰিছিলে মোষ্ট ইম্পৰ্টেণ্ট হয় এইকেইটা মনত ৰাখিব কোৱেশ্চন আহে এইবিলাকৰে কোনে কোনে ইয়াক খনন কাৰ্য কৰিছিলে আৰু কোনটো নদীৰ পাৰত আছে সেইকেইটা মনত ৰাখিব দেই এই জিলাকেইখন মনত নাৰাখিলেও কোনকেইটা নদীৰ পাৰত আছে সেইকেইটা মনত ৰাখিব এইকেইটা ভালে মহেঞ্জোদাৰো সোহনদাৰো হৰপ্পা এইবিলাক পাকিস্তানত আছে বাকী আমাৰ লথাৰ কালিবাংগা বনাৱলী ধলাবিৰা আমাৰ গুজৰাটত আছে সৰি ভাৰতত আছে ক্ষমা কৰিব পুৰাতাত্ত্বিক আৱিষ্কাৰবিলাক চাওঁ আহক হৰপ্পাত কি আৱিষ্কাৰ হৈছিলে মহেঞ্জোদাৰোত কি হৈছিলে হৰপ্পাত শাৰী শাৰীকৈ 6টা শস্যৰ ভঁৰাল কৰ্মক্ষেত্ৰ শ্ৰমিকৰ আৱাস কুমাৰী দেৱী মোহৰ কবৰস্থান লিংগম পুৰুষৰ যৌন অংগ আৰু যৌনী স্ত্ৰীৰ যৌন অংগ শিলৰ প্ৰতীক ৰং কৰা মৃৎপাত্ৰ তাৰপিছত মাতৃদেৱীৰ মাটিৰ মূৰ্তি কাঠৰ উৰালত ঘেঁহু আৰু বাৰ্লি তামৰ তুলাচানি ব্ৰঞ্জৰ বাবে পাত্ৰ তামৰ আইনা তাৰপিছত ৱেটিনি বক্স আৰু পাছা মানে এইটো পাছা খেল যি খেলে তো এইটো বৰ্ড পাইছিলে মনত ৰাখিব কি ফাইন হৈছিলে এইকেইটা মোষ্ট ইম্পৰ্টেণ্ট হয় কুৱেশ্যন সোধে মহেঞ্জোদাৰো বৃহৎ শস্যৰ ভঁৰাল পোৱা গৈছিলে এইটো বৃহৎ স্নানাগাৰ পাইছিলে মোষ্ট ইম্পৰ্টেণ্ট হয় এইটো সোধে কুৱেশ্যন মহেঞ্জোদাৰোত পাইছিলে স্নানাগাৰ হয়নে নাই মই ফটোবিলাক লগোৱাই দিয়া নাই বিকজ ফটোবিলাক লগাব গ'লে আৰু মানে টাইম হয় আপোনালোকে জানেই এইবিলাক পঢ়িছে সকলোৱে বাট এতিয়া ৰিভিজনৰ কাৰণে হয় তো এইটো কাৰণে মই পিকচাৰবিলাক ইয়াত লগাই দিয়া নাই আগৰ লেকচাৰটোত মই দিছিলোঁ যেতিয়া এনচিয়েণ্ট হিষ্টৰী মই এটা এক্সট্ৰাকৈ চিৰিজ কৰিছিলোঁ তাত ধুনীয়াকৈ লগাই দিছিলোঁ বস্তুবিলাক বাট ইয়াত লগাই দিয়া নাই মই যিহেতু আমাক ফটো আঁকিব নাহে তো ডেফিনেটলি আমি তথ্যবোৰ মনত ৰখাই দৰকাৰ হয় স্নানাগাৰ সভ্যতাৰ আটাইতকৈ ডাঙৰ অট্টালিকা হয় এইটো সভা কক্ষ পোৱা গৈছিলে তাৰপিছত খলাৰ পাতি পশুপতি মহাদেৱ পোৱা গৈছিলে হয়নে নাই পশুপতি এটা শিল পোৱা গৈছিলে পত্ৰ শিৱ মোহৰ বুলিও জনা যায় এইটো মহেঞ্জোদাৰোত পোৱা গৈছিলে মনত ৰাখিব পশুপতি শিল ব্ৰঞ্জৰ মূৰ্তি পোৱা গৈছিলে একেলগে থুপ খাই থকা অৱস্থাত নগ্ন নাৰী নৰ্তকীৰ মাটিৰ মূৰ্তি পোৱা গৈছিলে এটা ডান্সিং গালৰ মূৰ্তিও পোৱা গৈছিলে মনত ৰাখিব দাড়ি থকা মানুহৰ ষ্টেটাইট মূৰ্তি পোৱা গৈছিলে এটা এনেকা মুখত দাড়ি আছে যে এটা এনেকা মূৰ্তি এটা আছে দেখিছে তো সেইটোও ষ্টেটাইট মূৰ্তিও এটা পোৱা গৈছে দাড়ি থকা মানুহৰ ঠিক আছে বিয়াৰ্ডেড মেন বুলি কয় ইংলিছত মানুহৰ কংকাল তাৰপিছত বোৱা কাপোৰৰ এটা টুকুৰা পোৱা গৈছিলে ইটাৰ ভাট্টা পোৱা হয় না দুটা মেচপটেমিয়া মোহৰ পোৱা গৈছিলে 1398টা মোহৰ সভ্যতাৰ মুঠ মোহৰৰ 56% প্ৰায় আৰু পাছা পোৱা গৈছিলে ইম্পৰ্টেণ্ট হয় মহেঞ্জোদাৰোৰ ফাইণ্ডিং বেৰ দেই হৰপ্পা আৰু মহেঞ্জোদাৰোৰ চাহানুদাৰো কি হয় দুৰ্গবিহীন চহৰ হৈছিলে চহৰ আছিলে ইয়াতে ফাইন হৈছিলে দুৱাত আৰু লিপষ্টিক পোৱা গৈছিলে ইয়াতে মনত ৰাখিব লিপষ্টিক পোৱা গৈছিলে ধাতুৰ কাম কৰা খলাৰ অলংকাৰ সাজ আৰু মণি সজ্জা দোকান পোৱা গৈছিলে ইটাৰ ওপৰত কুকুৰৰ ভৰিৰ ছাপ মনত ৰাখিব সোধে কুৱেশ্যন তাৰপিছত মহৰ গাড়ীৰ টেৰেকটা মেডেল পোৱা গৈছিলে ব্ৰঞ্জৰ পুতলা গাড়ী এইবিলাক পোৱা গৈছিলে লথাৰত কি পোৱা গৈছিলে ডকিয়াৰ্ড হৈছে এইটো জাহাজ ঘাট বুলি কয় লথালটো এইটো ধানৰ পোৱা গৈছিলে এতিয়া মনত ৰাখিব ধাতুৰ কাম কৰা খলাৰ অলংকাৰ সাজ আৰু মণি সজ্জা দোকান যজ্ঞবেদীও সোধে কুৱেশ্যন যজ্ঞবেদী ঘোঁৰাৰ টেৰেকটা মূৰ্তি পোৱা গৈছিলে ঠিক আছে দ্বৈত সমাধি এটা পোৱা গৈছিলে এটা কবৰত এজন পুৰুষ আৰু এগৰাকী মহিলা একেলগে সমাধিস্থিত আছিলে দ্বৈত সমাধি মনত ৰাখিব জাহাজৰ টেৰেকটা মডেল ৰং কৰা পাত্ৰ পাৰ্চী ইৰাণী মোহৰ তাৰপিছত বাইৰেনৰ মোহৰ ৰং কৰা কলহ তাৰপিছত চৰাই আৰু শিয়াল এইবিলাক পোৱা গৈছিলে কালিবাংগাত কি পোৱা গৈছিলে হাল বোৱা পথাৰত উপৰিভাগ
এইটো প্ৰাক হৰপ্পা 7টা যজ্ঞবেদী পোৱা গৈছিলে মনত ৰাখিব সজোৱা ইটা পোৱা গৈছিলে পুতুলা গাড়ীৰ চকা পোৱা গৈছিলে মেছ'পটেমিয়া আৰু মেছ'পটেমিয়া বেলনাকাৰ মোহৰ পোৱা গৈছিলে মেছ'পটেমিয়াৰ মোহৰো ইয়াতে পোৱা গৈছিলে কালিবংগত তাৰপিছত বানাবলীত কি পোৱা গৈছিলে দবা ফলক বা গ্ৰিড আইৰণ আৰ্হিৰ নগৰ পৰিকল্পনাৰ অভাৱ সুসংগবদ্ধ নলা নৰ্দমা ব্যৱস্থাৰ অভাৱ পুতুলা নাঙল তাৰপিছত মাতৃ দেৱীৰ মূৰ্তি পোৱা গৈছিলে ঠিক আছে তো ইয়াত বানাবলীত মানে কি হৈছিলে গ্ৰিড আইৰণ আৰ্হিৰ নগৰ পৰিকল্পনা ইয়াত নাছিল বানাবলীত ঠিক আছে আৰু যেনেকৈ আপোনালোকে টাউন ছিষ্টেম আছে টাউন প্লেনিংটো কি আছিলে হৰপ্পা মহেঞ্জোদাৰোত এইবিলাক কি ধুনীয়া মানে নালা নৰ্দমা এইবিলাক আছিল হয়নে নাই ধুনীয়া টাউন প্লেনিং আছিলে কিন্তু বানাবলীত এইটো পোৱা নগৈছিল ধলাবিৰাত কি পোৱা গৈছিলে এক অনন্য জল সংৰক্ষণ ব্যৱস্থা আৰু ইয়াৰ পানী নিষ্কাশন ব্যৱস্থা এইটো ক'ৰ পৰা আহিলে ই বৃহৎ নাদ আৰু এটা স্নানাগাৰ বিশাল জল ভঁৰাল তিনিটা ভাগত বিভক্ত হোৱা একমাত্ৰ স্থান নাগৰিক উদ্দেশ্যত ব্যৱহৃত আটাইতকৈ ডাঙৰ হৰপ্পা লিপি আৰু এখন ষ্টেডিয়াম ঠিক আছে ইয়াত ধলাবিৰাত পোৱা গৈছিলে তাৰপিছত চুৰকটাদা কি পোৱা গৈছিলে এইটো ঘোঁৰাৰ হাড় পোৱা গৈছিলে চুৰকটাদাত মনত ৰাখিব ডিম্বাকৃতিৰ কবৰ পোৱা গৈছিলে আৰু পাত্ৰৰ সমাধি ডাইমাবাদত কি গৈছিলে ব্ৰঞ্জৰ মূৰ্তি পোৱা গৈছিলে ৰথ আৰু বলদ হাতী আৰু গৰুৰ সৈতে ৰথী এনেকুৱা এটা আছিলে ঠিক আছে এটা মূৰ্তি আছিলে আৰু মূৰ্তিটোত কি আছিলে ৰথ আৰু বলদ হাতী আৰু গৰুৰ সৈতে ৰথী আছিলে মহেঞ্জোদাৰোৰ বিষয়ে আমি অলপ পঢ়োঁ এতিয়া এইবিলাকতো ফাইণ্ডিং আমি পঢ়িলোঁ কি পাইছিলে এতিয়া মহেঞ্জোদাৰোৰ বিষয়ে অলপ আমি পঢ়োঁ টাউন প্লেনিঙৰ বিষয়ে মই ইয়াতে দিয়া নাই বিকজ টাউন প্লেনিঙৰ বিষয়ত আপোনালোকৰ APSC মেইনছত টাউন প্লেনিঙৰ বিষয়ে সুধিব পাৰে সকলোৱে জানে কেনেকুৱা নগৰীয় ব্যৱস্থা মানে উন্নত মানৰ নগৰীয় ব্যৱস্থা আছিলে হয়নে নাই ড্ৰেইনেজ ছিষ্টেম আছিলে তাৰপিছত ৰেক্টেংগল শ্বেপত তেওঁলোকৰ মানে ঘৰবোৰ বনাইছিলে আৰু প্ৰত্যেক ঘৰটোৱে মানে কি কৰিছিলে তেওঁলোকৰ ডাইৰেক্ট মানে ৰোডটোলৈ কানেক্ট আছিলে টাউন প্লেনিঙত আৰু আপোনালোকে দিব পাৰে প্ৰত্যেক ঘৰতে এটা স্নানাগাৰ আছিলে তেওঁলোকৰ মানে বাথৰুম আছিলে গা ধোৱাৰ কাৰণে ঘৰৰ ভিতৰত আৰু তেওঁলোকৰ মানে কিটচেনৰ ব্যৱস্থা আছিলে তো টাউন প্লেনিঙৰ বিষয়ে এইবিলাক দিব পাৰে মেজৰ আৰু নলাবিলাক এনেকুৱা আছিলে নলাবিলাকৰ ক্লিনিং কৰাৰ কাৰণে তেওঁলোকে মানে এনেকুৱা গেপ ৰাখিছিলে মাজত চ' তেওঁলোকে জানে সেই গেপটো খোলে তাৰপিছত নলাবোৰ ক্লিনিং কৰিব পাৰে তো টাউন প্লেনিং এইবিলাক পইণ্ট ইনক্লুড কৰি দিলে হ'ল 5-6টা পইণ্ট ইনক্লুড কৰি দিবলৈ হ'ল তো ডাইৰেক্টটো টাউন প্লেনিঙৰ বিষয়ে নুসুধে বাট ৰেফাৰ সোধে কি হৰপ্পাৰ লগত টাউন ৰেফাৰ কৰি বৰ্তমান আমাৰ টাউন প্লেনিং কেনেকুৱা হোৱা উচিত কি হোৱা উচিত নহয় চ' সেনেকুৱা ধৰণৰ কুৱেশ্যন সোধে APSC মেইনছত বাকীতো প্ৰিলিমছত সেই এনেকুৱা ধৰণৰ ডাইৰেক্ট পইণ্ট নুসুধে মানে ঠিক আছে মহেঞ্জোদাৰো সিন্ধু সভ্যতাৰ আটাইতকৈ ডাঙৰ স্থান ৰাখিগাড়ী মনত ৰাখিব ৰাখিগাড়ী ক'ত আছে আমাৰ বৰ্তমান ই হাৰিয়ানাত আছে ৰাখিগাড়ী দেই মনত ৰাখিব সিন্ধু সভ্যতাৰ আটাইতকৈ ডাঙৰ স্থান ৰাখিগাড়ী সিন্ধু সভ্যতাৰ আটাইতকৈ ডাঙৰ ভাৰতীয় স্থান হয় এইখন দেই ৰাখিগাড়ী প্ৰধান চহৰসমূহৰ সাধাৰণ বৈশিষ্ট্য গ্ৰিড ছিষ্টেমৰ আৰ্হিত সুসংবদ্ধ নগৰ পৰিকল্পনা অলৰেডি আমি ক'লোঁ কথা পাতিলোঁ হয়নে নাই তাৰপিছত কি আছে নিৰ্মাণত পুৰা ইটাৰ ব্যৱহাৰ এই টাউন প্লেনিঙৰ প্ৰধান চহৰসমূহ সাধাৰণ বৈশিষ্ট্য গ্ৰিড ছিষ্টেমৰ আৰ্হিত সুসংবদ্ধ নগৰ পৰিকল্পনা আৰু নিৰ্মাণত পুৰা ইটাৰ ব্যৱহাৰ কৰা হৈছিলে যি বনাইছিল পুৰা ইটা ব্যৱহাৰ কৰিছিলে ভূগৰ্ভ নলা নৰ্মদা ব্যৱস্থা ধলাবিৰাত বিশাল জল ভঁৰাল আছে ঠিক আছে আৰু দুৰ্গযুক্ত গড় আছে
ব্যতিক্ৰম চৌহদত আৰু ঠিক আছে এইটো চৌহদৰ ক্ষেত্ৰত ব্যতিক্ৰম হয় ঠিক আছে আমি পাইছোঁ ইয়াতে পঢ়িছোঁ চৌহদৰ কথা তাৰপিছত চুৰকটাদাত কি আছে এইটো কোচ জিলা গুজৰাটত আছে হয় না চুৰকটাত অলৰেডি পঢ়িলোঁ একমাত্ৰ হিন্দু স্থান য'ত আচলতে ঘোঁৰাৰ অৱশিষ্ট পোৱা গৈছে প্ৰধান শস্য কি আছিলে আমাৰ সিন্ধু উপত্যকা সভ্যতাত ঘেঁহু আৰু বাৰ্লি কেৱল লথাল আৰু ৰংপুৰত গুজৰাটৰ ধান খেতিৰ প্ৰমাণ পোৱা গৈছে অন্যান্য শস্য খেজুৰ সৰিয়হ তিল কপাহ আদি বিশ্বত প্ৰথমে সিন্ধু সভ্যতাই কপাহ উৎপাদন কৰিছিল তো কোনে কৰিছিলে কটন উৎপাদন আমাৰ সিন্ধু সভ্যতাই কৰিছিলে মনত ৰাখিব প্ৰাণী কি কি দেখা গৈছিলে ইয়াতে ভেড়া ছাগলী কোচ থকা আৰু কোচ নথকা ষাঁড় মহ বনৰীয়া গাহৰি কুকুৰ মেকুৰী গাহৰি কুকুৰা হৰিণ কাছ হাতী উট গড় বাঘ আদি এইবিলাক পোৱা গৈছিলে সিন্ধু সভ্যতাৰ লোকসকল সিংহৰ বিষয়ে জ্ঞাত নাছিল লায়নৰ বিষয়ে জ্ঞাত নাছিল তাৰপিছত আমাৰিৰ পৰা ভাৰতীয় গড়ৰ এটা মাত্ৰ উদাহৰণ পোৱা যায় বিস্তৃতভাৱে দেশীয় আৰু বৈদেশিক বাণিজ্য চলিছিল ক'ত বাণিজ্য চলিছিলে মেচপটেমিয়া বা সুমেৰিয়া আধুনিক ইৰাক হয় এইটো মেচপটেমিয়া বা সুমেৰিয়া তাৰপিছত সুমেৰিয়াটো আধুনিক ইৰাক মনত ৰাখিব তাৰপিছত কি বাৰাইনৰ আদিৰ সৈতে বৈদেশিক বাণিজ্য সমৃদ্ধিশীল হৈছিল বাণিজ্য কৰ লগত কৰিছিলে মেচপটেমিয়া সুমেৰিয়া আৰু বাৰাইনৰ সৈতে বাণিজ্যিক সমৃদ্ধিশীল আছিলে আমাৰ হৰপ্পা বা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত এইটো আমদানি হয় আমদানিটো কাটি গৈছে ঠিক আছে আমদানি হয় আমদানি ক'ৰ পৰা কৰিছিলে সেইটো আমি মানে ইম্পৰ্ট ক'ৰ পৰা কি বস্তু কৰিছিলে আমি চাওঁ ফোন কৰিছিলে কলাৰ কৰ্ণাটক আফগানিস্তান আৰু পাৰ্চী ইৰাণ ৰূপ ক'ৰ পৰা কৰিছিলে আফগানিস্তান পাৰ্চী ইৰাণ দক্ষিণ ভাৰত তাম ক'ৰ পৰা কৰিছিল খেত্ৰী ৰাজস্থান বলুচিস্তান আৰৱ টিন ক'ৰ পৰা কৰিছিল আফগানিস্তান বিহাৰ তাৰপিছত লেপিছ লাজুলি আৰু নীলামণি বাদাখস্তান আফগানিস্তান ঠিক আছে জেড মধ্য এছিয়া আৰু ষ্টিয়াটাইট ক'ৰ পৰা কৰিছিলে চাহেৰ চকটা ইৰাণ কিৰথাৰ পাহাৰ পাকিস্তান তাৰপিছত এমিথিষ্ট ক'ৰ পৰা কৰিছিলে মহাৰাষ্ট্ৰ এগেট চালচেডিনিছ আৰু কাৰ্নেলিয়ানছ ক'ৰ পৰা কৰিছিলে সৌৰাষ্ট্ৰ আৰু পশ্চিম ভাৰত আমাৰ অসমতো এটা ঠাই আছে তো তাত কিন্তু কি পোৱা গৈছিলে কাইণ্ডলি আপোনালোকে কমেণ্ট কৰিবচোন হৰপ্পা নহয় আমাৰ অসমতো নিঅলিথিক ছাইড হয় হয়নে নাই তো তাৰে হৰপ্পাৰ লগত অলপ ৰিলেশ্যন আছে যোনটো বস্তু পোৱা গৈছিলে আপোনালোকে কাইণ্ডলি কমেণ্ট কৰিব ৰপ্তানি এক্সপৰ্ট কি হৈছিলে ৰপ্তানি হৈছিলে কৃষি সামগ্ৰী কপাহী সামগ্ৰী টেৰেকটা মূৰ্তি মৃৎপাত্ৰ কিছুমান মণি চৌহনদাৰৰ পৰা মণি ক'ৰ পৰা হৈছিলে আৰু শংখৰ খোলা লথাৰৰ পৰা হাতী দাঁতৰ সামগ্ৰী তাম আদি এইবিলাক এক্সপৰ্ট কৰা হৈছিলে এই সভ্যতাৰ এটা অতি আকৰ্ষণীয় বৈশিষ্ট্য আছিল যে মানুহে লোৰ বিষয়ে জনা নাছিল তো ইয়াতে ব্ৰঞ্জ ইউজ হৈছিলে হয়নে নাই লোৰ বিষয়ে ইয়াতে জনা নাছিল সুমেৰিয়া গ্ৰন্থসমূহে মেহুলাৰ সৈতে বাণিজ্য সম্পৰ্কৰ কথা উল্লেখ কৰে যিটো আছিল সিন্ধু অঞ্চলত দিয়া নাম ঠিক আছে তো সতুঘাই আৰু
মুণ্ডিগাক আছিল আফগানিস্তানত পোৱা হিন্দু স্থানসমূহ। চুমেৰীয়া গ্ৰন্থসমূহে দুটা মধ্যৱৰ্তী ষ্টেচন দিলমুন বেৰাইনৰ আৰু মাক্ৰান উপকূলৰ কথাও উল্লেখ কৰে। চুচা আৰু উৰ্জ হৈছে মেচ'পটেমিয়াৰ স্থান য'ত হৰপ্পা মোহৰ পোৱা গৈছিল। মনত ৰাখিব এই স্থানটো চুচা আৰু উৰ। হৰপ্পা লোকসকল আছিল কপাহ উৎপাদন কৰা আটাইতকৈ প্ৰাচীন লোক। আমি অলৰেডি এইটো আলোচনা কৰিলোঁ। গ্ৰীকসকলে ইয়াক চিগুন বুলি কৈছিল। মুদ্ৰাৰ কোনো প্ৰমাণ নথকা বাবে বিনিময় প্ৰণালীক সামগ্ৰী আদান প্ৰদানৰ স্বাভাৱিক পদ্ধতি বুলি ধৰা হয়। এতিয়াও আমাৰ বিনিময় প্ৰথা এটা আমাৰ ফেষ্টিভেল চলে, কোনটো আমাৰ ঠাইত চলে আপোনালোকে কমেণ্ট কৰিব কাইণ্ডলি। লথাল আছিল সিন্ধু সভ্যতাৰ এখন প্ৰাচীন বন্দৰ আছিলে লথাল, হয়নে নাই? হিন্দু সভ্যতা মূলত নগৰকেন্দ্ৰিক আছিলে, আৰ্বান চিভিলাইজেশ্যন আছিলে। ৰাজনীতিৰ প্ৰকৃতিৰ বিষয়ে কোনো স্পষ্ট প্ৰমাণ নাই, কিন্তু এনে লাগে যে হিন্দু সভ্যতাৰ শাসকীয় কৰ্তৃপক্ষ আছিলে বণিকসকলৰ এক শ্ৰেণী। মষ্ট ইম্পৰ্টেণ্ট আমি ফেক্ট পঢ়িলোঁ। এতিয়া আমি নেক্সট পঢ়িম। হৰপ্পা লোকসকলে মন্দিৰত নিজৰ দেৱ দেৱীৰ পূজা কৰা নাছিল। আচলতে কোনো মন্দিৰ খান্দি উলিওৱা হোৱা নাই, বৰ্তমানলৈকে ওলোৱা নাই। পোৱা মূৰ্তি আৰু টেৰেকটা মূৰ্তিসমূহৰ পৰা তেওঁলোকৰ ধৰ্মৰ বিষয়ে এটা ধাৰণা কৰা হয়। মানে পশুপতি শিল পোৱা গৈছিলে, হয় নে? মাদাৰ গডেছৰ মূৰ্তি পোৱা গৈছিলে। তো সেইবিলাক চাই কিনে তেওঁলোকৰ মানে ধৰ্মৰ বিষয়ে এটা ধাৰণা কৰা হয়। আটাইতকৈ সচৰাচৰ পোৱা মূৰ্তিটো হৈছে মাতৃদেৱীৰ। আমি পঢ়িলোঁ মাতৃদেৱী বা শক্তি, জনী, স্ত্ৰী জনন অংগ আৰু পূজাৰ প্ৰচলনৰ প্ৰমাণ আছে। যজ্ঞবদীও পোৱা গৈছিল, হয়নে নাই? তো মন্দিৰ নাছিলে, তেওঁলোকে মানে ভগৱান মানিছিল, হয়তো তাত মন্দিৰৰ কোনো নিৰ্মাণ নাছিল। বা এইটোতেও স্নানাগাৰো এটা পোৱা গৈছিল, তো সেইটো পূজা মহেঞ্জোদাৰোত স্নানাগাৰ পোৱা গৈছিলে বৃহৎ, হয়নে নাই? তো সেইটো পূজাৰ ব্যৱস্থা যজ্ঞবেদীৰ ওচৰত মানে পূজা কৰাৰ আগতে মানুহে স্নান কৰে ৰাজহুৱাভাৱে, তো সেইটোৰ কাৰণেও হ'ব পাৰে। তো এতিয়ালৈকে কমপ্লিট কনক্লুজনত অহা নাই। এতিয়াতো যিহেতু তথ্যবিলাক এতিয়াও ওলাই আছে কিবা নহয় কিবা, হয়নে নাই? মুখ্য পুৰুষ দেৱতা আছিলে পশুপতি মহাদেৱ, অৰ্থাৎ পশুপালক পটশিৱ, যিজন যোগ মুদ্ৰাত বহি আছিল এনেকুৱা মুদ্ৰাত বহি আছিলে, হয়নে নাই? অৱস্থাত মোহৰত চিত্ৰিত আছে। তেওঁক চাৰিটা জন্তু, এইকেইটা মষ্ট ইম্পৰ্টেণ্ট, তেওঁক চাৰিটা জন্তু হাতী, বাঘ, গড় আৰু মহ, আৰু তেওঁৰ ভৰিৰ পিনে কি আছে? দুটা হৰিণ দেখা গৈছে। মষ্ট ইম্পৰ্টেণ্ট এই জন্তুৰ বিষয়ে কুৱেশ্যন সোধে। হাতী, বাঘ, গড় আৰু মহ, আৰু ভৰিত কি আছে? দুটা হৰিণ দেখা যায়। টোটেল 6টা মানে জন্তু তেওঁক এনেকৈ আৱৰি আছিলে। তাৰপিছত ফালিক লিংগম শিৱলিংগ পূজাৰ প্ৰচলন আছিল। এইদৰে ভাৰতৰ আটাইতকৈ পুৰণি পূজাৰূপ শিৱ শক্তি পূজা হৰপ্পা লোকসকলৰ ধৰ্মীয় বিশ্বাসৰ অংশ আছিল যেন লাগে, বিশেষকৈ কোচ থকা বলদ। এটা বলদ পোৱা গৈছিলে, ক্ষমা কৰিব, য'ত কোচ আছিলে, হয়নে নাই? তো এইবিলাক চালে লাগে যে এইটো মানে কি, ইয়াতে শিৱ বা শক্তিৰ পূজা কৰিছিলে হৰপ্পা লোকসকলে। আপোনালোকে মহেঞ্জোদাৰো মুভিখন চাইছেনে? তাত এটা এনেকুৱা হাড় গৰু দেখা যায় যে য'ত এটা শিং যি এনেকৈ উঠি আছিলে। ঋতিক ৰোশনে যে সপোন দেখি থাকে, চাব লাগে সেইবিলাক, অলপ ফেক্সুৱেল মুভি যিহেতু। এনেইতো বাকী মুভি চাব ছাজেষ্ট নকৰোঁ, যিবিলাকে প্ৰিপাৰেশ্যন কৰি আছে, বা ময়ো চোৱা নাই। মই মুভি মানে বহুত দিন হ'ল চোৱা নাই এইবিলাক, আগতে চাইছিলোঁ বাৰু। অৱশিষ্ট আৰু পুৰাতাত্ত্বিক সমলসমূহে লগতে প্ৰকাশ কৰে যে সেই দিনবোৰত জীৱ জন্তুৰ পূজা অৰ্থাৎ পশু পূজা আৰু গছ গছনিৰ পূজা, বিশেষকৈ আহঁত গছ প্ৰচলিত আছিলে। কোনটো গছ? আহঁত গছ, মনত ৰাখিব। চিত্ৰ লিপিমূলক লিপিৰ প্ৰমাণ আছে। তেওঁলোকে লিপিবিলাক চিত্ৰ আকাৰত বুজায়, হয়নে নাই? কিবা কিবি এনেকৈ আঁকে। এতিয়ালৈকেতো তাক অৰ্থ তাক ভাঙনি কৰিব পৰা নাই। যিবোৰ মূলত মোহৰত পোৱা গৈছে, এই লিপি এতিয়ালৈকে পঢ়িব পৰা হোৱা নাই।
কিন্তু কালিবাংগাৰ কিছুমান মৃৎপাত্ৰৰ টুকুৰাত আখৰসমূহৰ ওপৰা উপৰি ব্যৱহাৰ কৰা দেখা যায় যে লিখনিসমূহ ব্ৰষ্টভেদন আছিলে। ব্ৰষ্টভেদন মষ্ট ইম্পৰ্টেণ্ট এইটো ৱৰ্ড, এইটো লাইন মনত ৰাখিব। অৰ্থাৎ এটা শাৰী সোঁফালৰ পৰা বাওঁফাললৈ আৰু আনটো শাৰী বাওঁফালৰ পৰা সোঁফাললৈ আছিল। ইয়াক প্ৰট দ্ৰাবিড়ীয় বুলি কোৱা হয়। তো কিহৰ হয় এইটো লিখনিসমূহ ব্ৰষ্টভেদন মনত ৰাখিব, ব্ৰষ্টভেদন। আৰু ই সোঁফালৰ এটা শাৰী কি যে সোঁফালৰ পৰা বাওঁফালে যায় আৰু এটা বাওঁফালৰ পৰা সোঁফাললৈ আছিল। ঠিক আছে, আৰু ইয়াক প্ৰট দ্ৰাবিড়ীয় বুলিও কোৱা হৈছে। এটা নোট দিছে, ভাৰতীয় উপমহাদেশৰ আটাইতকৈ পুৰণি লিপি হ'ল হৰপ্পা লিপি, কিন্তু আটাইতকৈ পুৰণি পঢ়িব পৰা লিপি কি হৈছে ব্ৰাহ্মী লিপি। মনত ৰাখিব, আমাৰ ভাৰতীয় উপমহাদেশৰ ছাবকণ্টিনেণ্টত ইণ্ডিয়ান ছাবকণ্টিনেণ্টৰ আটাইতকৈ পুৰণি লিপি আমাৰ হৰপ্পা লিপি, কিন্তু তাকতো আমি পঢ়িব পৰা নাই তাইক, বাট কিন্তু পঢ়িব পৰা লিপি কি হৈছে ব্ৰাহ্মী লিপি, যি খ্ৰীষ্টপূৰ্ব ৫ম শতিকাৰ পৰা জনা যায়। কাৰণ হৰপ্পাটো খ্ৰীষ্টপূৰ্ব ২৫০০ শতিকা আছিলে, হয়নে নাই, ২৫০০ৰ পৰা ১৭৫০, বাট ব্ৰাহ্মী লিপিটো ৫ম শতিকাৰ পৰা জনা যায় বুলি কৈছিলে। আমাৰ বহুত অশোকাৰ ইনস্ক্ৰিপশ্যনবিলাকতো ব্ৰাহ্মীও আছে, হয়নে নাই, আমি পঢ়িম পিছত। যিহেতু লুচেন হাত দিছোঁ, কমপ্লিট লুচেনৰ নিচৰ কাৰিম আমি। পিছত বেছিভাগ ভাৰতীয় লিপি ব্ৰাহ্মীৰ পৰাই বিকশিত হৈছে। তো আমি বহুত ভালখিনি তথ্য আমি পালোঁ লুচেনৰ পৰা। তাৰপিছত ষ্টিয়াটাইটৰ বিষয়ে পঢ়োঁ। মূলতঃ মোহৰ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হৈছিলে ষ্টিয়াটাইট। ঠিক আছে, বেছিভাগ সিন্ধু মোহৰত কোচ নথকা বলদক প্ৰতিনিধিত্ব কৰা হৈছে। বেছিভাগ মোহৰত কোচ নথকা আছে, বাট কিছুমান স্পেচিয়েল মোহৰ আছিল য'ত কোচ থকা আছিলে। তেওঁলোকক মুভিখনত চাইছিলে মানে মহেঞ্জোদাৰোত সেই কোচ থকাবিলাককে এণ্ট্ৰি দিয়ে, নৰ্মেলক মোহৰক এণ্ট্ৰি নিদিয়ে। তো তেওঁলোকে যিবিলাক প্ৰশাসনত আছিলে হয়তো তেওঁলোকে সেইবিলাক মোহৰ ব্যৱহাৰ কৰিছিলে, বাকী নৰ্মেল কমন পিপুলৰ কাৰণে কোচ নথকাবিলাক আছিলে। মৃতদেহ সৎকাৰৰ আটাইতকৈ সাধাৰণ পদ্ধতি আছিল সমাধিস্থিত কৰা আৰু বা সম্পূৰ্ণ কবৰ দিয়া। কি পদ্ধতি আছিলে? সমাধি দিয়া আছিলে, তেতিয়া জ্বলোৱা নাছিলে মানুহবিলাকো। স্বস্তিকা চিহ্নৰ পোৱা গৈছিলে, চিহ্নৰ উৎপত্তি হিন্দু সভ্যতাৰ পৰা পোৱা যায়। স্বস্তিকা এনেকুৱা চিম্বল দি আছে আমাৰ এটা, ক'ৰ পৰা পোৱা গৈছে? হিন্দু সভ্যতাৰ পৰাই পোৱা গৈছে। ইন্দ্ৰক হিন্দু সভ্যতাৰ পতনৰ কাৰণ বুলি অভিযোগ কৰা হৈছে। এম হুইলাৰে কিহক কৰিছিলে? ইন্দ্ৰ মানে বহুতে বিশ্বাস কৰিলে, বহুত মানে হিন্দু সভ্যতাৰ পতনৰ বহুতবিলাক মতবাদ দিছে। তো কিছুমানে বানপানীৰ পৰা হয়, কিছুমানে কৈছে আৰ্থকুৱেক হৈছিলে। ৰিচেণ্টলি এটা পডকাষ্ট চাইছিলোঁ, এজন মানে আমেৰিকাৰ এজন এক্সপাৰ্ট, তেওঁ কৈছিলে কি হিন্দু সভ্যতাত ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত মানে এটমিক মানে এটাক হৈছিলে, পৰমাণু হামলা হৈছিলে। এতিয়াও মানে তাৰে যি স্কেলেটেন আছে, সেই স্কেলেটেনৰ পৰা এতিয়াও মানে ৰেডিঅ' এক্টিভ এলিমেণ্ট ওলাই বুলি এতিয়াও মানে তেওঁলোকে বিশ্বাস কৰে কি ৰেডিঅ' এক্টিভিটি চলে মানে স্কেলেটেনৰ পৰা ওলাই এতিয়াও। তো বহুতবিলাক তথ্য দি আছে, কিন্তু কেতিয়াও জানে আপোনালোকৰ ছায়েন্সৰ বা এনেকুৱা বস্তুৰ অন্ত কেতিয়াও নহয়, বা মানে সময়ৰ শেষলৈকে এইবিলাক চলিয়ে থাকে। ঠিক আছে, কিবা নহয় কিবা তথ্য ওলায়, কোনোবাই কিবা কমেণ্ট দিব এক্সপাৰ্টে। আৰু ঋগবেদত হৰি উপ্পিয়া নামৰ এখন ঠাইত হোৱা যুদ্ধৰ কথা কোৱা হৈছে, যাক হৰপ্পা সৈতে চিনাক্ত কৰা হৈছে। তো মষ্ট ইম্পৰ্টেণ্ট এইটো পইণ্ট, ঋগবেদত হৰি উপ্পিয়া নামৰ এখন ঠাইত হোৱা যুদ্ধৰ কথা হৈছে, যাক হৰপ্পা সৈতে চিনাক্ত কৰা হৈছে। বেছিভাগ পণ্ডিতে বিশ্বাস কৰে যে এই সভ্যতাৰ নিৰ্মাতাসকল দ্ৰাবিড় আছিলে। হিন্দু সভ্যতাৰ সমসাময়িক সভ্যতাসমূহ মেচ'পটেমিয়া, আমি পালোঁ ইজিপ্ত আৰু চীন, এই তিনিটা সমসাময়িক আছিলে। কোন আছিলে? মেচ'পটেমিয়া, ইজিপ্ত আৰু চীন। কুৱেশ্যন আহে কণ্টেম্পৰেৰী। চ' আমি কমপ্লিট কৰিলোঁ হৰপ্পা চিভিলাইজেশ্যন, ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। নেক্সট টপিক উইল বি বেদিক সংস্কৃতি
1500 খ্ৰীষ্টপূৰ্বৰ পৰা 600 খ্ৰীষ্টপূৰ্বলৈকে তো নেক্সট টপিক আমাৰ বেদিক কালচাৰৰ ওপৰত আহিব বেদিক কালচাৰটো মই ইয়াত ইনক্লুড কৰা নাই বিকজ এইটো অলপ দীঘলীয়া হয় মই চাইছিলোঁ লুচেনখনত তো বহুতে দীঘলীয়া হ'ব তো সেইটো ক্লাছ হয়তো 1 ঘণ্টাৰ ওপৰত হ'ব পাৰে তো মই ইণ্ডাছ ভেলী আজি এইটো ফাৰ্ষ্ট ক্লাছ হয় চ' আশা কৰোঁ আপোনালোক সকলোৱে এই তথ্যখিনি ল'ব পাৰিছে আৰু ইয়াৰ পৰা আপোনালোকে মই এটাই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে ক্লাছটো চালে কেৱল আপোনালোকৰ বুকখন ওলাই চাব কোনোবাই যদি ইংলিছতো প্ৰিপেয়াৰ কৰিছে কাৰোবাৰ শব্দ চাপ'জ কিবা বুজি পোৱা নাই তো অসমীয়াত আপোনালোকে অসমীয়াখিনি বুজি যাব আল্টিমেটলি বুজাহে কথা হয়নে নাই তো বুজিলে আৰু আমি চব পাৰি যাম চ' এনেকৈ আমাৰ চলি থাকিব মই আপোনালোকৰ পৰা ছাপোৰ্ট বিচাৰিছোঁ আপোনালোকে যিমান পাৰে আপোনালোকৰ ফ্ৰেণ্ডত এই ক্লাছবোৰ আপোনালোকে শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক চ' ডেট মই আৰু অলপ উৎসাহেৰে মই যেন কাম কৰিব পাৰোঁ আপোনালোকৰ কাৰণে আৰু মই নিজৰ কাৰণেও যেন কাম কৰিব পাৰোঁ চ' এইবিলাক যেতিয়া মোৰ ফেমিলি বাঢ়িব ছাপ'জ ফেমিলি মানে ইউটিউব ফেমিলি তো মোৰো এটা মটিভেট হ'ম ময়ো আৰু বেছিকৈ কষ্ট কৰি মই এই চেনেলটো গ্ৰ' কৰাৰ কাৰণে আৰু চেষ্টা কৰিম আপোনালোকক হেল্প কৰাৰ কাৰণে আৰু চেষ্টা কৰিম চ' আপোনালোকে হয়তো জানে এনেকৈ অসমীয়া মাধ্যমত এতিয়ালৈকে ইউটিউবত কোনো দিয়া নাই চাগে যদি কোনোবাই দিছে মই অৱগত নহয় যদি কোনোবাই দিছে তেখেতক ধন্যবাদ যদি দিয়া নাই হয় মইতো মেক্সিমাম মই প্ৰিপেৰেশ্যন কৰা সময়ততো মই পোৱা নাই চ' আশা কৰোঁ সকলোৱে ভাল পাইছে ক্লাছটো চ' আমাৰ চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব আপোনালোকে আগবাঢ়ি লৈ যাব লাগিব আমাৰ চেনেলটো চ' থেংক ইউ ছ' মাছ লগ পাম নেক্সট ক্লাছত নেক্সট ক্লাছ আহিব আমাৰ এম লক্ষ্মীকান্তৰ ইণ্ডিয়ান পলিটি অসমীয়া মাধ্যমত থাৰ্ড চেপ্টাৰটো আহিব তাৰপিছত নেক্সট ডে আহিব আকৌ লুচেন জিকেৰ বেদিক কালচাৰৰ বিষয়ে আহিব তেনেকৈ আমি অসমীয়া মাধ্যমত লুচেন আৰু ইণ্ডিয়ান পলিটি চাইমুলটেনিয়াছলি লৈ যাম তাৰপিছত আমি মডাৰ্ণ ইণ্ডিয়াৰ কাৰণে স্পেক্ট্ৰামো কৰিম বাট লুচেন শেষ হোৱাৰ পিছত আমি স্পেক্ট্ৰাম পঢ়িম যোনে APSC UPSCৰ কাৰণে এখন ভাল বুক হয় স্পেক্ট্ৰাম মডাৰ্ণ ইণ্ডিয়াৰ কাৰণে আমি সেইবোৰো পঢ়িম চ' থেংক ইউ ছ' মাছ লগ পাম নেক্সট ক্লাছত